গুড মৰ্ণিং এভৰিৱান কি খবৰ সকলোৰে আজি মিনি ভ্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা উঠি মাইনাৰ অলপ গাটো বেয়া কাৰণে তাইক ওচৰলৈ ভাতকেইটা বনালোঁ অকণমান ঠাণ্ডা পানী দি তাই শুই আছিলে চ' অকণমান গাটো গৰম হোৱাৰ নিচিনা হৈ আছে তো কোচৰ পৰা নামি নাহে সেইবাবে ভাবিলোঁ আজি তাইক লৈ এনেকৈ বনাওঁ আৰু এনেকুৱা প্ৰায় হয় মাজে মাজে কোচত উঠি থাকে ৰাতিপুৱা কাৰণ দেউতাক সোনকালে ওলাই যায় আৰু তাৰপিছত তাই একদম উৎপাত লগালে মাৰ অফিচ যাম বুলি একদম কোনো কাৰণত ক্লাছত নোযোৱা হৈছে একদম কান্দি কান্দি অৱস্থা বেয়া চাওকচোন তাই কেনেকৈ কান্দিব ধৰিছে কিয় স্কুল কিয় নোযোৱা স্কুল বেয়া পোৱা স্কুলত মাৰে নেকি তোমাক মনে ঠেলি দিয়ে আৰু এনেকৈ কান্দি থকা দেখি মোৰো অকণমান মনটো বেয়া লাগিল ভাবিলোঁ অফিচতে লৈ যাওঁ কাৰণ যিহেতু গাটো বেয়া কেছত থ'লেও তাই তাতেও আমনি কৰি থাকিব আকৌ বাকেইজনীৰো বেয়া লাগিব আকৌ মোক ফোন কৰিব মই যাব লগা হ'ব বেটাৰ ভাবিলোঁ তাইক অফিচতে লৈ যাওঁ আৰু অফিচ যাম বুলি কোৱাৰ লগে লগে তাইৰ মনটো ভাল হৈ গ'ল তাৰপিছত দুইজনী ওলালোঁ অফিচলৈ আৰু এয়া আমি দুইজনী আহি আছোঁ এতিয়া অফিচলৈ তাই একদম আৰামছে মোৰ চশমাযোৰ পিন্ধি লৈ পূৰা ছালত বহি বহি আহি আছে মনটো অলপ মৰা সেইকাৰণে একো কথা চথা কোৱা নাই এনেকৈ লৈ আহিছোঁ এতিয়া আকৌ ফিল্ডত ঘূৰাব লাগিব এয়া গা বেয়া তথাপি উপায় নাই আৰু এতিয়া বৰ্তমান এই অনুদানৰ ঘৰ চাই ঘূৰি ফুৰিছোঁ এইটোৱে বৰ্তমান কাম হৈ আছে মাজতে তাই টোপনি আহি গ'ল এনেকৈ শুই গ'ল আৰু স্কুলৰ পৰা অহাৰ পিছত তাইক মনটো ভাল লগাবৰ কাৰণে দেউতাকে মানে পাৰ্কত লৈ গ'ল এয়া পূৰা খেলত বিজি হৈ আছে আৰু এনেকৈ দিনটো পাৰ হ'ল আৰু আমাৰ মিনি ভ্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু ভাল হ'লে লাইক এটা কৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম আন এটি ভ্লগ লৈ আৰু আপোনালোকক মিনি ভ্লগৰ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দেখাই থাকিম আজিলৈ আহিছোঁ তেন্তে বাই বাই